জংঘলৰ মাজে মাজে ফুৰাৰ মানসেৰে এইবাৰ মেঘালয়লৈ গমন কৰিবলৈ ওলাইছোঁ। এয়া মেঘালয়। জালুকৰ গছ, এয়া জালুক ৰোপণ কৰিছে এনেদৰে। ইয়াত বাগান আছে, নৰ্থ গাৰো হিলছ। মই আহি আছোঁ, চাই লওক। নৰ্থ গাৰো হিলছত ৰোপণ কৰা ৰাবাৰ বাগান, ৰাবাৰ খেতি। এয়া চাওক, এয়া ৰাবাৰ বাগান। ৰাস্তাটোৰ দুয়োপাৰে এনেদৰে খেতি কৰে, ৰাবাৰ গাছবিলাক ৰুই থয়। এয়া জালুকৰ খেতি, জালুকৰ গছবিলাক ৰাস্তাটোৰ সিটো পাৰত, নৰ্থ গাৰো হিলছ। আকৌ আমি অকণমান তলৰ পৰাই নামি দিছোঁ। মই কৈছিলোঁৱে ৰাবাৰৰ খেতি বেছিকৈ হয় ইয়াত। ৰাবাৰ গছ, এই ৰাবাৰ গছটো কেনেকৈ ওলায় এই চাক, এইটো চাক। এনেকৈ গছডাল অকণমান বাকলিটো গুচাই দিয়ে, এই গছডাল বাকলিটো গুচাই দি এনেকৈ আহি যায়, আহি ইয়াত পৰে। একোটা বাচন, এইবিলাক এনেকৈ পাতি থয়। এইডোখৰ দেখিছেনে, টিনটো ইয়াত ফুটাই দিয়ে, এনেকৈ ৰাখে। ইয়াত আহি জমা হয় এই আঠাটো, আৰু এই আঠাৰ পৰা তৈয়াৰ কৰে ৰাবাৰ। আৰু এই ৰাবাৰৰ খেতি, ডাঙৰ ডাঙৰ গছ, এইবিলাক বাগান নৰ্থ গাৰো হিলছ বেছিভাগ ঠাইতে পাইছোঁ। আৰু এইবিলাক লুংলুঙীয়া ৰাস্তাৰ মাজত দুই এঘৰ মানুহ আছে। বিৰাট ডাঙৰ চৌপাশ, সহজ সৰল মানুহ, সুন্দৰভাৱে বসবাস কৰি থকা মানুহ। এইজন আমি দেখুৱাইছোঁ দেৱানন্দ ৰাভা। এয়া ৰাভা খুৰাৰ সৈতে মই আহিছোঁ। আমাৰ দেউতাৰ লগত একেলগে চাকৰি কৰিছিল গাৰো হিলছত। আৰু ইয়া খুৰা যোগাসনৰ এজন অধ্যক্ষ। এই বয়সতো সুন্দৰভাৱে নিজৰ বডিটো ৰক্ষা কৰি আছে যোগাসনৰ মাধ্যমত। মই দেখুৱাম এখেতে কেনেধৰণৰ যোগাসন কৰে। ৰিটায়াৰ্ড পাৰ্চন।